আমি জুবিনদাৰ সমাধি ক্ষেত্ৰৰ সন্মুখত আছোঁ আৰু মই যে আপোনালোকক প্ৰায় মানে ফেচবুকত যে কৈ থাকোঁ যে জুবিনদাৰ সমাধি ক্ষেত্ৰৰ সন্মুখত জুবিনদাৰ এখন ফটো আছিলে, এখন চাব পাৰে। তাৰ ওপৰত ৰজা হিমন্ত বিশ্ব শৰ্মাৰ ফটো মাৰি থৈছে। এয়াই জুবিন গাৰ্গক ভাল পায় তেখেতে। চাওক আৰু কিমান তললৈ নামিব, লাইন কাটিছে আৰু যোনটো অশোক সিংহালক বেক চাইডে মাটি দিছে। আৰু এয়া সমাধি ক্ষেত্ৰত জুবিনদাৰ এখন হৰ্ডিং আছিলে, এই তলৰ যে আপোনালোকে যে দেখিছে ফুল থকাখন জুবিনদাৰ ফটো হয়। তাৰ ওপৰত এয়া আৰামত চাওক সিহঁতৰ ফটো মাৰি থৈছে। কিমান দিনলৈ আৰু ধৈৰ্য ধৰিব, কি কৰিব কি নকৰিব। আজিলৈকে বাউণ্ডেৰী এটা ৱালৰ কাম নহ'ল। জুবিনদাৰ ইভেন যিকেইখন টেণ্ট লগোৱা আছে তাৰ কাপোৰখিনিও সলনি নহ'ল। এয়া চাওক অৱস্থা, লাখে লাখে টকা কালেকশ্যন হোৱাৰ পাছতো এই কাপোৰকেইখন সলনি নহ'ল। আজি অৱস্থা চাওক। চবতকে দুখৰ কথা, জুবিনদাৰ পত্নী গৰিমা বৈ আহি পেলাই ইয়াত চাফা কৰিব লগা হৈছে। ইয়াতকে ডাঙৰ কথা একোৱেই নাই। ধিক্কাৰ। আমি জুবিনদাৰ সমাধি ক্ষেত্ৰৰ সন্মুখত আছোঁ আৰু মই যে আপোনালোকক প্ৰায় মানে ফেচবুকত যে কৈ থাকোঁ যে জুবিনদাৰ সমাধি ক্ষেত্ৰৰ সন্মুখত জুবিনদাৰ এখন ফটো আছিলে, এখন চাব পাৰে। তাৰ ওপৰত ৰজা হিমন্ত বিশ্ব শৰ্মাৰ ফটো মাৰি থৈছে। এয়াই জুবিন গাৰ্গক ভাল পায় তেখেতে। চাওক আৰু কিমান তললৈ নামিব, লাইন কাটিছে আৰু যোনটো অশোক সিংহালক বেক চাইডে মাটি দিছে। আৰু এয়া সমাধি ক্ষেত্ৰত জুবিনদাৰ এখন হৰ্ডিং আছিলে, এই তলৰ যে আপোনালোকে যে দেখিছে ফুল থকাখন জুবিনদাৰ ফটো হয়। তাৰ ওপৰত এয়া আৰামত চাওক সিহঁতৰ ফটো মাৰি থৈছে। কিমান দিনলৈ আৰু ধৈৰ্য ধৰিব, কি কৰিব কি নকৰিব। আজিলৈকে বাউণ্ডেৰী এটা ৱালৰ কাম নহ'ল। জুবিনদাৰ ইভেন যিকেইখন টেণ্ট লগোৱা আছে তাৰ কাপোৰখিনিও সলনি নহ'ল। এয়া চাওক অৱস্থা, লাখে লাখে টকা কালেকশ্যন হোৱাৰ পাছতো এই কাপোৰকেইখন সলনি নহ'ল। আজি অৱস্থা চাওক। চবতকে দুখৰ কথা, জুবিনদাৰ পত্নী গৰিমা বৈ আহি পেলাই ইয়াত চাফা কৰিব লগা হৈছে। ইয়াতকে ডাঙৰ কথা একোৱেই নাই। ধিক্কাৰ।